ভিক্টৰ দাস সামাজিক মাধ্যমত বৰ্তমান এণ্টাৰটেইন বা মনোৰঞ্জন কৰা এজন ব্যক্তি। তাৰ বাহিৰে একো নাই। আৰু যিবিলাকক আমি ভিক্টৰ সেনা বুলি কওঁ, সেইবিলাক কেৱল নামতহে, কামত একো নাই। যদি সঁচাকৈ কামত থকা হয় 5 মাহ ভিক্টৰ দাস জেলত থাকিব লগা নহ'ল হয়। আৰু 5 মাহ যে ভিক্টৰ দাস জেলত আছিল, তেতিয়া কোনে কি খাইছে, কেনেদৰে আছে, খবৰ কাৰো নাই। এতিয়া জেলৰ পৰা ওলোৱাৰ পিছত মুখ্যমন্ত্ৰীক সামাজিক মাধ্যমত ভালে বেয়া গালি দিছে। এতিয়া চবে বা কৰি আছে, মজা কৰি আছে। আৰু কাইলৈ পৰহিলে যদি জেলত লৈ যায়, তেনেহ'লে কোন ভিক্টৰ দাস, ক'ৰ ভিক্টৰ সেনা, চবেই মানুহে পাহৰি যাব। আৰু কষ্ট কোনে পাব? কেৱল তাৰ মাকে। আপোনালোকে ভাবিছেনে এই 5 মাহ যে জেলত আছিল, তাৰ মাকে নোখোৱা নোবোৱাকে চিন্তাত কেনেকে ভাগি পৰিছিল? কোনোবাই খবৰ ল'বলৈ গৈছিল নেকি? নাই যোৱা। কাৰণটো কি? কাৰণটো হৈছে আমাৰ মনোৰঞ্জন লাগে। ভিক্টৰ দাসে কাৰোবাক গালি দিয়ক, আমি ভিডিঅ' চাব পালেই হ'ল। সি মৰক সজক কথা নাই, মুঠতে আমাক এণ্টাৰটেইনমেণ্ট লাগে। এয়াই হৈ আছে, বেলেগ একো নাই। এজন নিস্বাৰ্থ আৰু সহজ সৰল মানুহক কেনেদৰে ওপৰলৈ লৈ গৈ তলত পেলাই দিয়ে বা বিপদত পেলাই দিয়ে, তাৰ জ্বলন্ত উদাহৰণ হৈছে ভিক্টৰ দাস। বিশেষ একো নকওঁ, বুজাই বুজিব, নুবুজাবিলাকে কমেণ্ট ছেকশ্যনত গালি দি থাকিব।